বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰে গুৱাহাটীখনৰ ভাল ভাল বস্তুবিলাক দেখায়, কিন্তু এইবিলাক ড্ৰাগছৰ যে চলি আছে এইবিলাক কোনো ইউটিউবাৰে নেদেখায়। ভয় কৰে সিহঁতে, মই ভয় কৰা নাই, মই ডাইৰেক্ট ক'লো মই আৰু বনাম ভিডিঅ' এইটো জেগাত লৈ, পাৰিলে ধৰাই দিম দুটামান পেডলাৰ চেডলাৰ। আৰু এটাই কথা, সৰু সৰু বাচ্চাবিলাক যোনবিলাক এডিক্টেড হৈছে সিহঁতৰ ওপৰত যাতে ইমান বেয়া একশ্যন নলয়, সিহঁতক ৰিহেবত দিয়ে, জেলত নিদিয়ে, কাৰণ সিহঁতেও উপায় নাই, সিহঁতৰ দেহাই মানি নলয় যেতিয়া ড্ৰাগছ নাপায়, দেহাই নৰে কণ্ট্ৰল কৰিব সিহঁতক। যোনে মেইন পেডলাৰ হেণ্ডলাৰ সেইবিলাকক ধৰিব লাগে, বাচ্চাবিলাকক ৰিহেবত দিয়ক, ডক্টৰৰ তাত ট্ৰিটমেণ্ট কৰক, আৰু মা দেউতাক সমজাই দিয়ক ধৰি কেনে, সিহঁতক জেলত দি কেৰিয়াৰ বেয়া কৰি লাভ নাই সিহঁতৰ। এইটো ভিডিঅ' হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে। এইটো হ'ল 2 নম্বৰ গেট। কি কম, এতিয়া চলিবলৈ ধ্বংস হৈ গৈছে, সৰু সৰু আপি আপা চবে বিক্ৰী কৰে ড্ৰাগছ। এতিয়া অপেন ড্ৰাগছ, গুৱাহাটীৰ ড্ৰাগছ মাৰ্কেট বহুত সস্তাত পায়। সৰু সৰু 5-6 বছৰৰ বাচ্চা ইয়াতে চিৰিঞ্জ মাৰে, কিন্তু আমাৰ অসম চৰকাৰে একো কৰিব পৰা নাই। সদায় ধৰি কেনে কি হ'ব যদি একো নকৰে। আজি ধৰে 14 দিনত জামিনত ওলাই যায়, বেল দিয়া চিষ্টেমটো বন্ধ হৈ যাব লাগে ইয়াতে, তেতিয়াহ'লে চব ঠিক হৈ যাব। মই আজি এইখিনি কভাৰ কৰিছোঁ একমাত্ৰই কাৰণ যে অসমখন ড্ৰাগছ মুক্ত হওক। ড্ৰাগছৰ লগত HIV নিচিনা বহুত বেমাৰ আহে। চব ল'ৰাবিলাকে কি কৰে, এটা বেজি দি 4-5 জনে কৰে। এইটো জেগাটো চাই লওক আপোনালোকে ভালকৈ। মই আজি ভিডিঅ'টো বনাই আছোঁ, অপেন বনাই আছোঁ, হয়তো মোকো মাৰিব দেখিলে ইয়াতে চলি, কিন্তু যিমান মানুহ আছে 90% ইয়াতে ড্ৰাগ অপেন বিক্ৰী হৈ আছে ইয়াতে। আপুনি ৰাস্তাৰে গ'লে ইয়াতে পাই যাব। ইয়াতে মোৰ ফালৰ পৰাতো মই সাধাৰণ এটা ল'ৰা নাগৰিক অসমৰ, আমি অসমীয়া, এইখিনি মই হেমন্ত বিশ্ব শৰ্মা ছাৰক টেগ কৰি কেনে মই ভিডিঅ'খন পষ্ট কৰি আছোঁ ইনষ্টাগ্ৰাম ফেচবুকত, যাতে এই জেগাখন কোৱাৰেণ্টাইন কৰি দিয়ে, চিল কৰি দিয়ে, তেতিয়াহ'লে অসমখন আমাৰ ভাল হ'ব। নহ'লে অসমখন ৰখাতলে যাই আছে। গুৱাহাটীখন চবতছে ডাঙৰ হৈ গৈছে বৰ্তমান। ধুবুৰীৰ পৰা বাংলাদেশী মিয়াবিলাক আহে ইয়াত, আহি কেনে এইচব কৰে, ধুবুৰীৰ বাংলাদেশী মিয়াবিলাক। বাকী সিহঁতৰ কাৰণে অসমখন ৰখাতলে যাই আছে। অসমখন চেছ ধৰিব গ'লে এই ড্ৰাগছৰ উৎপাতৰ কাৰণে। অসমখনত এইটো জেগাটো চাই লওক, এইফালেদি সোমাব লাগে, সোমাই কেনে গ'লে ড্ৰাগছ চবফালে। ইফালে ব্লগ বনাই থাকোঁতে দাদাহঁতক লগ পালোঁ আমাৰ গাঁৱৰ। এই দাদাজন হ'ল ফৰেষ্ট ৰেঞ্জাৰ হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টত চাকৰি কৰে দাদাজনো হয় ন। তো লগ পাই ভাল লাগিল, আমাৰ গাঁৱৰ হয় দাদাজন। তো যাওঁ লগ পাম আৰু না কেতিয়াবা, বাই বাই। ভাল লাগিল যেতিয়া গাঁৱৰ মানুহ লগ পাওঁ ন, বিৰাট ভাল লাগে লগ পাই কেনে, কাৰণ অকলে থাকোঁ গুৱাহাটীখনত, অকলে এটা ৰুমত বিৰাট বৰ হৈ থাকোঁ, ফ্ৰেণ্ডো নাই তেনেকুৱা। আজি ছাডেনলি দাদাহঁতক লগ পাই গ'লোঁ ইয়াত। এইটো কেপচাৰ কৰিব আহি কিনে জেগাখন ডেঞ্জাৰ জেগা হয়, ৰাতিটো আহিলে ইয়াত আপোনাক লুটিয়ে পেলাব। এই জেগাটো ইমান ডেঞ্জাৰ জেগা হয়, গুৱাহাটীৰ চবতছে লেতেৰা জেগা মানে এইবিলাকৰ কাৰণে এইখন জেগা। তো মোৰো ভয় লাগি আছে ভিডিঅ'খন পষ্ট কৰোঁতে। ভিডিঅ' কৰোঁতে মই সাৱধানে ভিডিঅ'খন কৰিছোঁ, ইমান ৰিস্ক ল'ব নোৱাৰি ন, এখনেইতো জীৱন। তাত ড্ৰাগছ কিনিম বুলি গ্ৰাহকৰ বাহানা মাৰি আহি যাওঁ, সৰু 7-8 বছৰৰ ছোৱালীয়েও ইয়াতে ড্ৰাগছ বিক্ৰী কৰে। সিহঁতৰ ওপৰত কি একশ্যন লোৱা যায়? আমিতো সাধাৰণ নাগৰিক, আমিনো কি কৰিব পাৰিম? ড্ৰাগছ এটা এনেকুৱা লেতেৰা এডিকশ্যন। ফাৰ্ষ্টত বন্ধু এটাই তোমাৰ খুৱাই দিব, তোমাক 1 পইণ্ট মাৰি লোৱা চিৰিঞ্জত, 1 পইণ্ট মাৰাৰ পিছত একদিন ফ্ৰীত মাৰাব, 2 দিন ফ্ৰীত মাৰাব, 3 দিন ফ্ৰীত মাৰাব। ফ্ৰীত মাৰাৰ কাৰণ আছে ব্ৰ, ফ্ৰীত মৰাৰ কাৰণ এইখনেই হ'ল যে এডিক্টেড বনাব খুজিছে আপোনাক। যেতিয়া আপুনি এডিক্টেড হৈ যাব ন, তেতিয়া আপোনাক সেই লগৰ বন্ধুজনে আপোনাক ক'ব পইচা দি, তাৰপিছতে মাল দিম, এনেকুৱা। তেতিয়া আপুনি পইচা ক'ত পাব? আপুনিতো ইনকাম নকৰে। যদি ইনকামো কৰে, মোবাইল বিক্ৰী কৰিব, কম্পিউটাৰ লেপটপ যদি ঘৰৰ পৰা বিক্ৰী কৰিব, মাটি বিক্ৰী কৰিব, মা দেউতাহঁতৰ লগত মাৰামাৰি কৰিব, চুইচাইড কৰাৰ ভয় দেখাব ঘৰত, ভয় দেখাই কেনে টকাখিনি ল'ব আপুনি। সেইটোৱে চলি আছে। মা দেউতাৰো জীৱন ধ্বংস, মাটি বাৰী সম্পত্তি কিমান আছে চব ধ্বংস, এই লেতেৰা বস্তুটোৰ চংকুৰত দি আপোনালোকে ফাঁচিছে। দাদা, অসমখন যে এনেকুৱা ড্ৰাগ মুক্ত, ড্ৰাগৰ মানে হৈ গৈছে 2 নম্বৰ গেটটো, আপোনালোকেতো গম পায়। অসম চৰকাৰে কিবা ল'ব লাগে নে নাই তাৰ ওপৰত কওকচোন ব্যৱস্থা? এই 2 নম্বৰ গেটৰ ৰেললাইনত গ'লে খালি সৰু সৰু বাচ্চাবিলাকে ড্ৰাগছ লৈ আছে, চিৰিঞ্জ মাৰি আছে, গমতো পায়। অসম চৰকাৰে ল'ব লাগে ন? অসম চৰকাৰলৈকে ভিডিঅ'টো যাতে যায় আপুনি কৈ দিয়ক একবাৰ, ঠিক আছে? মই হেমন্ত বিশ্ব শৰ্মাক টেগ কৰি কেনে ভিডিঅ'খন আপলোড কৰিম। বহুত বেয়া হৈ গৈছে অসমৰ নৱপ্ৰজন্ম। আপোনাৰো বাচ্চা আছে, আপোনাৰো ভয় লাগে ন এৰি দিব বাচ্চা? তো সেইটোৱে কথা। অসমখন ৰখাতলে যাই আছে একমাত্ৰ ড্ৰাগছৰ কাৰণে। মামা আপুনি কিবা এটা কৰিব লাগিবই। মই আজি পুৰা জোচত কৈ আছোঁ মামা, হেমন্ত মামাৰ কাৰণে মই এই ভিডিঅ'খন বনাই আছোঁ। বহুত বেয়া কণ্ডিশ্যন হৈছে, দাগ হাতত পুৰা লেতেৰা লেতেৰা, বেজিৰ চিৰিঞ্জৰ দাগ, HIV, হেপাটাইটিছ C, হেপাটাইটিছ A, এই ভয়ানক বেমাৰবিলাক হয় ড্ৰাগছৰ বেজি শ্বেয়াৰ কৰাৰ কাৰণে। কিন্তু কি মা দেউতাহঁতেও গম নাপায় চলিবলীয়া গুৱাহাটীত থাকি কি কৰি আছে, চলিবলীয়া ড্ৰাগছ লৈ আছে গুৱাহাটীত থাকি। তো ভিডিঅ'খন দীঘল নকৰোঁ, এইখিনিতে এৰিলোঁ। চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰি ভিডিঅ'খন আৰু ইমান শ্বেয়াৰ কৰক যাতে হেমন্ত বিশ্ব শৰ্মালৈ যাই পায় ভিডিঅ'খন।
আৰু তেখেতে 2 নম্বৰ 3 নম্বৰ গেটলৈকে গুৱাহাটীৰ ৰেল লাইনৰ পল্টন বজাৰ ষ্টেচনলৈকে একশ্যন লয় তাতে STF লগাই দিব লাগে STF স্পেচিয়েল টাস্ক ফ'ৰ্চ ক্ৰাইম ব্ৰাঞ্চলৈ ভিডিঅ'খন শ্বেয়াৰ কৰিব তো আজিৰ কাৰণে এইখিনিয়ে সামৰণি মাৰিলোঁ ভিডিঅ'খন গৰম লাগিছে বিৰাট গৰম গুৱাহাটীখনত তো নেক্সট ভিডিঅ'ত মই দেখাম আপোনালোকৰ ৰেড লাইট এৰিয়া গুৱাহাটীত ৰেড লাইট এৰিয়া গণেশগুৰি ব্ৰিজৰ তলত আজিকালি ইমান বেয়াকৈ চলি আছে কি ক'ম আৰু প্ৰজন্ম খতম পঢ়া লেখা বাদ দি চলিবলৈ ড্ৰাগছ লৈ আছে তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই চি আপ নেক্সট ভিডিঅ'ত লগ পাম